হ্যালো স্টুডেন্টস, আজি লৈছো ক্লাস 10 গ্রুপ বির 14 নম্বর পাঠ কবিতাটোৰ ধৰ জাৰু ধৰ বাই অম্বিকাগিৰি ৰায়চৌধুৰী ৰচনা কৰা এই কবিতাটোৰ সম্পূৰ্ণ কুৱেশ্যন আনসাৰ। যদি কুৱেশ্যন আনসাৰ বিলাক চাই যোৱা। 1 নম্বৰ কুৱেশ্যন আছে, 1 নম্বৰ দি আছে চমু উত্তৰ দিয়া। অম্বিকাগিৰি ৰায়চৌধুৰীক কি কবি বুলি আখ্যা দিয়া হয়? অসম কেশৰী বুলি আখ্যা দিয়া হয়। খ নম্বৰ হাতাম পুৰুষীয়া সোণৰ চোতাল ঘৰ কিহেৰে পোত খাই আছে বুলি কৈছে? হাতাম পুৰুষীয়া সোণৰ চোতাল ঘৰখন সমাজৰ কুসংস্কাৰ, হিংসা, দেশ আৰু মলি মামৰে পোত খাই আছে বুলি কবিয়ে কৈছে। জাতিৰ জীৱন মনোহৰ কৰিবলৈ কবিয়ে কি কেশেৰে ঝাৰু দিবলৈ কৈছে? জাতিৰ জীৱন মনোহৰ কৰিবলৈ কবিয়ে কৈছে যে জাতিৰ ঝাৰুদাৰ বেশেৰে ঝাৰু দিবলৈ কৈছে। তাৰপিছত আছে কবিয়ে চাই থাকোতে থাকোতে মুখেৰে কিহত ভৰি পৰিল বুলি কৈছে? কবিয়ে চাই থাকোতে থাকোতে মুখত কাজল ছাইৰে ভৰি পৰিল বুলি কৈছে। 2 নম্বৰ হল তোৰ সময় হ'ব জাতিৰ ঝাৰুদৰে ভাই, ইয়াত কবিয়ে কি কাৰণে জাতিৰ ঝাৰুদৰ হোৱাৰ সময় হলহি বুলি সকীয়াই দিছে লিখা। আমাৰ সমাজ আৰু জাতিৰ বুকুত দীৰ্ঘদিন ধৰি স্তূপীকৃত হৈ থকা হিংসা, দেশ, ভেদভাৱ, ঘৃণা আৰু স্বাৰ্থপৰৰ দৰে মানসিক আৱৰ্জনাবোৰ জাতিটোৰ উন্নতিৰ পথ ৰুদ্ধ কৰি পেলাইছে। ইয়াৰ ফলত আমাৰ ঐতিহ্যমণ্ডিত অতীত নিষ্প্ৰভ হৈ পৰিছে। গতিকে আমাৰ এই সকলোবোৰ কুসংস্কাৰৰ মানসিক মলিমামৰ হাৰি মচি চাফা কৰি জাতিক এক নতুন গতি দিবলৈ এতিয়াই পলম নকৰি প্ৰতিজন দেশবাসীক জাতিৰ ঝাৰুদৰ হোৱাৰ সময় সমাগমত বুলি কবিয়ে সকীয়নি দিছে। তাৰ পিছতো আছে যে নহলে যে বিশ্বসভাত নহব তোৰ বহাৰ ঠাই। কবিয়ে আৰু বিশ্বসভাত বহাৰ ঠাই পাবলৈ কবিয়ে কি কৰিবলৈ নিৰ্দেশ দিছে? বিশ্বসভাত নিজকে প্ৰতিষ্ঠা কৰিবলৈ বা বহাৰ ঠাই পাবলৈ কবিয়ে নিজৰ মনৰ আৰু সমাজৰ সকলো সংকীৰ্ণতা, কুসংস্কাৰ, অসূয়া আদি মলি মামৰবোৰ হাৰি মচি আঁতৰ কৰিবলৈ নিৰ্দেশ দিছে। যেতিয়ালৈকে এটা জাতিয়ে নিজৰ অন্তৰ আৰু সমাজৰ আৱৰ্জনাবোৰ চাফা কৰি পবিত্ৰ তথা শক্তিশালী হ'ব নোৱাৰে, তেতিয়ালৈকে বিশ্ব দৰবাৰতেও সেই জাতিয়ে কোনো সন্মানীয় স্থান লাভ কৰিব নোৱাৰে। ধৰ জাৰু ধৰ বাই কবিতাটিৰ মূল ভাৱ লিখা। ধৰ জাৰু ধৰ বাই কবিতাটিৰ মূল ভাৱ হ'ল ধৰ জাৰু ধৰ বাই কবিতাটি দেশপ্ৰেমমূলক ভাৱেৰে সিক্ত এক আহ্বানমূলক কবিতা। ইয়াত কবিয়ে অম্বিকাগিৰি ৰায়চৌধুৰীদেৱে দেশবাসীক সমাজৰ বুকুত বিয়পি থকা অনীতি, অন্যায়, হিংসা, দেশ বা বিদ্বেষ, জাতি ভেদ প্ৰথা, স্বাৰ্থপৰতাৰ দৰে আৱৰ্জনা দূৰ কৰিবলৈ আহ্বান জনাইছে। কবিয়ে অনুভৱ কৰিছে যে আমাৰ সোণালী অতীত আৰু ঐতিহ্যই মানসিক মলিমামৰবোৰৰ বাবেহে ধ্বংস হ'বলৈ ধৰিছে। যদি আমি সময় থাকোঁতে এইবোৰ সাৰি মচি চাফা নকৰোঁ, তেন্তে বিশ্বৰ বুকুত আমাৰ জাতিয়ে কেতিয়াও মূৰ তুলি থিয় হ'ব নোৱাৰিব। গতিকে কবিয়ে দেশৰ ডেকা শক্তিক সকলো পাহৰি জাতিৰ ঝাৰুদাৰ সাজি সমাজ সংস্কাৰৰ কামত ব্ৰতী হ'বলৈ উদাত্ত আহ্বান জনাইছে। তাৰপিছত আছে ব্যাখ্যা কৰা। 1 নম্বৰ আছে ব্যাখ্যা কৰা। হিংসা, দেশৰ ভেদাভেদ, ঘৃণা-ঘিনি, স্বাৰ্থপ্ৰেমৰ ক'ত যে কি মলি মামৰ ভৰি জাতিৰ জীৱন যায়। উক্ত কবিতাভাগ এনেকৈ লিখিব লাগিব যে উক্ত কবিতাভাগি আমাৰ পাঠ্যপুথি সাহিত্য অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰীদেৱৰ দ্বাৰা ৰচিত ধৰ জাৰু ধৰ বাই নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। তাৎপৰ্য এই কবিতাটিৰ জৰিয়তে কবিয়ে আমাৰ সমাজখনৰ কিদৰে অধঃপতনলৈ দিশৰ গতি কৰিছে তাকেই ক'বলৈ বিচাৰিছে আৰু বাস্তৱ চিত্ৰ দাঙি ধৰিছে। মানুহৰ মনত বাহ লোৱা হিংসা, অহংকাৰ, উচ্চ নীচ, ভেদভাৱ, ঘৃণা আৰু স্বাৰ্থপৰতা আদি কুপ্ৰবৃত্তিবোৰ কবিয়ে মলি মামৰৰ লগত তুলনা কৰিছে আৰু এই মানসিক আৱৰ্জনাবোৰ আমাৰ জাতীয় জীৱনটোক কলুষিত আৰু দুৰ্বল কৰি তুলিছে আৰু ইয়াৰ ফলত জাতিটোৰ প্ৰাণ শক্তি আৰু পবিত্ৰতা নষ্ট হৈছে। কবিয়ে ক্ষোভ আৰু দুখেৰে প্ৰকাশ কৰিছে। তাৰপিছতো সেইটো চাই যোৱা। তাৰপিছত খ নম্বৰ ধৰ জাৰু ধৰ বাই কবিতাটো চাই থাকোঁতেই মুখত ভৰিল কেৱল ছাই। এইটো ছেম হ'ব। উক্ত কবিতাটো এনেকুৱা লিখিবা, পিছত এইটো লিখি দিলে হ'ব। তাৰপিছত তাৎপৰ্যটো বেলেগ হ'ব। ইয়াত কবিয়ে দেশবাসীক নিষ্কৰ্ম হৈ বহি নাথাকিবা, অতি সোনকালে সমাজ সংস্কাৰৰ কামত হাত দিবলৈ আহ্বান জনাইছে। সমাজত অন্যায় আৰু কুসংস্কাৰ বৃদ্ধি পাই গৈ আছে, কিন্তু আমি কেৱল নীৰৱে চাই আছো। এইদৰে নিষ্ক্ৰিয় হৈ চাই থকাৰ বাবে আমাৰ মুখখন ক্লান্তি আৰু অপমানৰ কাজল ছাই বা কলা দাগ হৈ পৰিছে আৰু আমাৰ জাতীয় গৌৰৱ ম্লান হৈ পৰিছে। গতিকে আমাৰ এই হাত সাৱটি বহি থকাৰ সময় নাই। এতিয়া ঝাৰু হাতত লৈ সমাজখনক পবিত্ৰ কৰাৰ সংকল্প ল'ব লাগিব। 6 নম্বৰ ধৰ জাৰু ধৰ বাই কবিতাটিৰ মাজতে কবি ৰায়চৌধুৰীৰ স্বদেশ প্ৰেমৰ ভাৱ কিদৰে প্ৰকাশ পাইছে বুজাই লিখা। কবি অম্বিকাগিৰি ৰায়চৌধুৰী আছিল এগৰাকী উগ্ৰ জাতীয়তাবাদী আৰু প্ৰবল স্বদেশপ্ৰেমী ব্যক্তি। ধৰ জাৰু ধৰ বাই কবিতাটিত তেওঁৰ এই স্বদেশ প্ৰেম অতি প্ৰবলভাৱে প্ৰকাশ পাইছে। দেশৰ জাতীয় জীৱনলৈ অহা সংকটাপন্ন অৱস্থা দেখি কবিৰ প্ৰাণ ব্যাকুল হৈ পৰিছে আৰু তেওঁ দেশবাসী কেৱল শ্লোগান বা সপোনত
আৱৰণ নাথাকি বাস্তৱ ক্ষেত্ৰত কাম কৰিবলৈ কৈছে আৰু সমাজৰ পৰা জাতিভেদ, হিংসা, পৰিশ্ৰিকতাৰ দূৰ কৰি এক সুস্থ জাতীয় চৰিত্ৰ গঠন কৰাটো আছিল তেওঁৰ স্বদেশ প্ৰেমৰ মূল লক্ষ্য। দেশক বিশ্বৰ দৰবাৰত শ্ৰেষ্ঠ আসনত বহুৱাৰ যি তীব্ৰ হেঁপাহ সেয়া কবিতাটিৰ মাজেৰে প্ৰকাশ পাই কবিজনক এজন প্ৰকৃত দেশপ্ৰেমিক হিচাপে প্ৰতিষ্ঠা কৰিছে। ভাষা বিষয়ক ব্যাকৰণ তলত দিয়া যুৰীয়া শব্দবোৰ বাক্য ৰচনা কৰা একোটাকৈ। 1 নম্বৰ দিয়া আছে যে হিনে ঘিনে সমাজত কাৰো লগতে হিনে ঘিনে ব্যৱহাৰ কৰিব নালাগে, সকলোৱে সমানে চাব লাগে সকলোকে। ধাৰে ঋণে তাৰপিছতটো আছে ধাৰে ঋণে ব্যৱসায়ত লোকচান ভৰি ৰমেন আজিকালি ধাৰে ঋণে ভোৰ খাই গৈছে। ঘৃণা ঘিনি সমাজৰ পৰা হিংসা আৰু ঘৃণা ঘৃণীৰ ভাৱ আঁতৰ কৰিলে শান্তি ঘূৰাই পোৱাটো সম্ভৱ বা আহিব পাৰে। জাহি জাবৰ আমাৰ ঘৰৰ চাৰিওকাষে সদায় জাহি জাবৰ মুক্ত কৰি ৰাখিব লাগে। হাবি পুচি বৰষুণ পানী সোমোৱাৰ পিছত মায়ে মজিয়াখন হাবি পুচি চাফা কৰিলে। মলি মামৰ মনৰ ভিতৰত থকা কুচিন্তাৰ মলি মামৰবোৰ আঁতৰ কৰাই হ'ল প্ৰকৃত শিক্ষা। তাৰপিছত 2 নম্বৰ তলৰ শব্দৰ মূৰ্ধন্য হোৱাৰ কাৰণ লিখা। এইটো কাৰণবোৰ লিখিবলৈ দিছে যে কাৰণ দৰ্শোৱা। 1 নম্বৰ শুন, ই এটা স্বাভাৱিক মূৰ্ধন্য হোৱা শব্দ, নত্যবিধিৰ ব্যতিক্ৰম বা স্বাভাৱিক নিয়ম। তাৰপিছতটো আছে খ নম্বৰটোত দিয়া আছে ঘৃণা ৰিৰ পিছত থকাৰ বাবে দন্ত্যনৰ ঠাইত মূৰ্ধন্য হৈছে। ৰি বৰ্ণৰ ঠিক পিছত থকাৰ বাবে দন্ত্যন মূৰ্ধন্য হয়। তাৰপিছত আছে বিপৰীত শব্দ লিখা। বিপৰীত শব্দ দিয়া আছে শব্দ আৰু বিপৰীত শব্দ। তাৰপিছত চাই যোৱা যে ঘৃণা, মৰম, শ্ৰদ্ধা, প্ৰীতি, স্বাৰ্থ, পৰস্বাৰ্থ, আৰু এটা আছে জীৱন, মৰণ বা মৃত্যু, আৰু আছে বীৰ